কনসেপ্ট লাৰ্ণিঙলৈ সকলোকে স্বাগতম জনাই আজিৰ এই ভিডিঅ'টোত আৰম্ভ কৰিবলৈ ওলাইছোঁ MA ছেকেণ্ড ছেমিষ্টাৰ অসমীয়া বিভাগৰ তৃতীয় কাকত অসমীয়া উপন্যাসৰ প্ৰথম আৰু দ্বিতীয় অধ্যায় অসমীয়া উপন্যাসৰ ধাৰা 1 আৰু 2 আমি কেনেকৈ প্ৰত্যেকটো দীঘলীয়া পাঠ সংক্ষিপ্ত ৰূপত নোটছ বনাব পাৰোঁ আৰু তাক অতি সহজত কেনেকৈ মনত ৰাখিব পাৰোঁ আনকি পৰীক্ষাৰ আগমুহূৰ্তত গোটেই অধ্যায়সমূহ দিনত 2-3 বাৰকৈ ৰিভাইজ দিব পাৰোঁ সেই সম্পৰ্কে জানিবলৈ সক্ষম হ'ব। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, পাঠবোৰ সম্পূৰ্ণকৈ পঢ়ি ল'ব আৰু তাৰে মূল কথাখিনি সংক্ষিপ্ত ৰূপত এইদৰে লিখিব পাৰোঁ। উপন্যাস কাক কয় বা উপন্যাস কি সেই সম্পৰ্কে যদি লিখিবলৈ যাওঁ তেতিয়াহ'লে এই কথাখিনি মনত ৰাখিম। 1 নম্বৰ, আধুনিক কালৰ সাহিত্য ৰচনা কৰা এক ধৰণৰ কথন শৈলী। 2 নম্বৰ, উপন্যাসৰ প্ৰতিশব্দ নভেল, অৰ্থ হৈছে নতুন, অভিনৱ আৰু জীৱন্ত বা সতেজ। 3 নম্বৰ, আধুনিক যুগৰ সৃষ্টি। 4 নম্বৰ, ঘাই আদাৰ মানৱ জীৱন। 5 নম্বৰত উপন্যাসৰ উপাদানসমূহ হৈছে কাহিনী, চৰিত্ৰ, সংলাপ, পৰিস্থিতি বা পৰিৱেশ, উৎকণ্ঠা, জীৱন দৰ্শন, ৰচনা ৰীতি, ভাষা আদি। অসমীয়া উপন্যাসৰ প্ৰস্তুতি পৰ্ব। এই সম্পৰ্কে আমি লিখিবলৈ হ'লে তলত দিয়া কথাখিনি মনত ৰাখিব লাগিব। 1 নম্বৰত মিছনেৰীসকলৰ আগমনৰ পাছত তেওঁলোকে প্ৰকাশ কৰা অৰুণোদয় কাকতৰ মাধ্যমত সাহিত্যৰ এই নব্যধাৰা শুভাৰম্ভ। 2 নম্বৰ, প্ৰথমে বাংলা ভাষাত আৰম্ভ। নববাবু বিলাস প্ৰথম বাংলা উপন্যাস। 3 নম্বৰ, আমেৰিকান খ্ৰীষ্টান মিছনাৰী ডক্টৰ নাথান ব্ৰাউনে জন বুনিয়ানৰ দ্য পিলগ্ৰিমছ প্ৰগ্ৰেছ উপন্যাসখন যান্ত্ৰিক যাত্ৰা অসমীয়ালৈ অনুবাদ কৰি অৰুণোদয় 1848 চনৰ কাকতত প্ৰকাশ। 4 নম্বৰ, একে গাৰ্ণীৰ অনুবাদসমূহ এলোকেশী বেশ্যাৰ বিষয়, ৰুথৰ কাহিনী, কামিনীকান্ত নতুন উপন্যাস। 5 নম্বৰত শ্ৰীমতী গাৰ্ণীৰ অনুবাদ হৈছে ফুলমণি, কৰুণা আদি। 6 নম্বৰ, হেমচন্দ্ৰ বৰুৱাৰ ৰচনা হৈছে বাহিৰে ৰং চং ভিতৰে কোৱা বতৰি, ব্যংগাত্মকভাৱে সমাজৰ ভণ্ডামিবোৰ দাঙি ধৰে ইয়াৰ জৰিয়তে। 7 নম্বৰ, প্ৰকৃততে প্ৰথম উপন্যাস ভানুমতী মোৱামৰীয়া বিদ্ৰোহৰ পটভূমিত ৰচনা কৰা হৈছিল। পদ্মনাথ বৰগোহাঁই এইখন ৰচনা কৰিছিল আৰু 1908 চনত প্ৰকাশ পাইছিল। 8 নম্বৰত মনত ৰাখিব পুথি হিচাপে ছপা হোৱা প্ৰথম উপন্যাস লাহৰী মানৰ অসম আক্ৰমণৰ পটভূমিত ৰচনা কৰা হৈছিল। 1892 খ্ৰীষ্টাব্দত প্ৰকাশ পাইছিল। 9 নম্বৰত উল্লেখ কৰিব উপন্যাসৰ সম্ৰাট ৰজনীকান্ত বৰদলৈৰ প্ৰথম আৰু একমাত্ৰ সামাজিক উপন্যাসখন হৈছে মিৰি জীয়ৰী, 1894 চনত প্ৰকাশ পায়। এই কথাখিনি অসমীয়া উপন্যাস প্ৰস্তুতি পৰ্বত উল্লেখ কৰিব পাৰে। এলোকেশী বেশ্যাৰ বিষয় উপন্যাসৰ বিষয়বস্তু ইয়াতে উল্লেখ কৰিব 1877 চনত প্ৰকাশ। এলোকেশী নামৰ এগৰাকী বাল বিধৱা নাৰীয়ে কেনেদৰে জীৱন পাকচক্ৰত পৰি অনৈতিক কামত লিপ্ত হৈছিল আৰু শেষত খ্ৰীষ্টান ধৰ্মত আশ্ৰয় লৈ পবিত্ৰ জীৱনৰ পথলৈ প্ৰত্যাৱৰ্তন কৰিছিল। কামিনীকান্ত উপন্যাসৰ বিষয়ে লিখিবলৈ হ'লে এই কথাখিনি মনত ৰাখিব। 1877 চনত প্ৰকাশ পাইছিলে। কামিনীকান্ত নামৰ নৈষ্ঠিক হিন্দু ব্যক্তি এগৰাকীয়ে খ্ৰীষ্ট ধৰ্ম গ্ৰহণ কৰাৰ পাছত কেনেদৰে পৰিয়াল আৰু সমাজৰ পৰা বাধা পাইছিল সেয়া বৰ্ণনা কৰি শেষত কেনেদৰে পৰিবাৰকো খ্ৰীষ্টান ধৰ্মত দীক্ষিত কৰে সেয়া বৰ্ণনা কৰে। এই কথাখিনি উল্লেখ কৰিব। এতিয়া আহিছোঁ প্ৰাক স্বাধীনতা কালৰ অসমীয়া উপন্যাস। এই সম্পৰ্কে লিখিবলৈ হ'লে তলত দিয়া কথাখিনি মনত ৰাখিব। 1 নম্বৰ, বিংশ শতিকাৰ প্ৰথম অৰ্ধত বিকাশ তথা প্ৰতিষ্ঠা পৰ্ব আৰু তাৰ পৰৱৰ্তী সময়ছোৱাক বিস্তাৰ পৰ্ব বুলি কোৱা হয়। 2 নম্বৰত বিভিন্ন দৃষ্টিকোণেৰে বিভাজিত, যেনে বিষয়বস্তু উপস্থাপন, গঠনশৈলী, সমাজতাত্ত্বিক লেখকৰ দৃষ্টিভংগী, ৰচনাৰ ক্ৰম অনুসাৰ ইত্যাদি। 3 নম্বৰ,
পদ্মনাথ গোহাঁই বৰুৱা, ভানুমতী লাহৰী। অৰ্থাৎ ভানুমতী লাহৰী পদ্মনাথ গোহাঁই বৰুৱাই ৰচনা কৰিছিল। 4 নম্বৰত উল্লেখ কৰিব ৰজনীকান্ত বৰদলৈ। তেখেতে 9খন উপন্যাস ৰচনা কৰিছিল। তাৰে এখন মণিপুৰী আখ্যানক ভিত্তি কৰি ৰচনা, 7খন অসম বুৰঞ্জীৰ আধাৰ হিচাপে লৈ ৰচনা কৰিছিলে। আৰু ৰজনীকান্ত বৰদলৈৰ উপন্যাসসমূহ হৈছে মিৰি জীয়ৰী 1994 চনত প্ৰকাশ পাইছিলে। 2 নম্বৰ মনোমতী 1900 চনত প্ৰকাশ পাইছিলে। 3 নম্বৰ দন্দুৱাদ্ৰু, 4 নম্বৰ ৰাংগিলী, 5 নম্বৰ ৰাধা ৰুক্মিণী ৰণ, 6 নম্বৰ নিৰ্মল ভকত, 7 নম্বৰ তাম্ৰেশ্বৰী মন্দিৰ, 8 নম্বৰ ৰহদৈ লিগিৰী, 9 নম্বৰ থাম্বা থৈবীৰ সাধু 1932 চনত প্ৰকাশ পাইছিলে। আৰু এইখিনি আছিল প্ৰাক স্বাধীন কালৰ অসমীয়া উপন্যাসৰ ভিতৰত। প্ৰাক স্বাধীনতা কালৰ উপন্যাসৰ ভিতৰত আৰু আছে 5 নম্বৰত হিতেশ বৰুৱাৰ মালিতা 1914 চনত প্ৰকাশ পাইছিলে। আহোম কছাৰী সংঘৰ্ষৰ পটভূমিত ৰচনা কৰা হৈছিলে। 6 নম্বৰত উল্লেখ কৰিব পাৰে চুটি গল্পকাৰ শৰৎচন্দ্ৰ গোস্বামী পানিপথ 1930 চনত প্ৰকাশ পায়। 8 নম্বৰত আবাহন কাকতৰ সম্পাদক দীননাথ শৰ্মা উষা 1938 চনৰ পৰা 39 চন আৰু সংগ্ৰাম। 8 নম্বৰত উল্লেখ কৰিব পাৰে আটাইতকৈ শক্তিশালী ঔপন্যাসিক বিৰিঞ্চি কুমাৰ বৰুৱা বীণা বৰুৱা ছদ্ম নামেৰে তেখেতে জীৱনৰ বাটত 1944 চনত প্ৰকাশ কৰিছিলে। স্বৰাজোত্তৰ কালত ৰাচনা বৰুৱা ছদ্ম নামেৰে সেউজীয়া পাতৰ কাহিনী 1958 চনত প্ৰকাশ কৰিছিলে। এই কথাখিনি প্ৰাক স্বাধীনতা কালৰ অসমীয়া উপন্যাসত উল্লেখ কৰিব পাৰে। এতিয়া আহিছোঁ অসমীয়া উপন্যাসৰ ধাৰা 2 দ্বিতীয় অধ্যায়। ইয়াতে স্বৰাজোত্তৰ কালৰ অসমীয়া উপন্যাস সম্পৰ্কে উল্লেখ কৰা আছে। এতিয়া স্বৰাজোত্তৰ কালৰ অসমীয়া উপন্যাসৰ বিষয়ে লিখিবলৈ হ'লে এই কথাখিনি মনত ৰাখিব। 1 নম্বৰত উল্লেখ কৰিব ঐতিহাসিক উপন্যাস, যেনেকৈ ক গণবিপ্লৱ 1948 চনত প্ৰকাশ পাইছিলে। দণ্ডিনাথ কলিতাৰ মোৱামৰীয়া বিদ্ৰোহৰ পটভূমিত প্ৰথমখন উপন্যাস। খ নম্বৰত উল্লেখ কৰিব পাৰে কোনো খেদ নাই 1963 চনত প্ৰকাশ পাইছিলে আৰু ইয়াৰ উপন্যাসিক আছিল পদ্ম বৰকটকী। 2 নম্বৰত উল্লেখ কৰিব পাৰে অধিকাংশ প্ৰধানত সামাজিক। মহম্মদ পিয়াৰে ৰচিত প্ৰীতি উপহাৰ 1948 চনত প্ৰকাশ পাইছিলে। সংগ্ৰাম পুৱতি নিশাৰ আজান 1955 চনত প্ৰকাশ পাইছিলে। ৰংজুলিৰ বিহুৱান 1966 চনত প্ৰকাশ পাইছিলে। এই গোটেইকেইটা প্ৰধানত সামাজিক উপন্যাস আছে। 3 নম্বৰত উল্লেখ কৰিব পাৰে ৰোমান্টিক। ৰোমান্টিক উপন্যাসৰ ভিতৰত আছিল অসীমত যাৰ হেৰাল সীমা 1948 চনত প্ৰকাশ পাইছিলে, কাঞ্চন বৰুৱাৰ ৰচিত। 4 নম্বৰত উল্লেখ কৰিব আধুনিক অৰ্থাৎ আধুনিক অসমীয়া উপন্যাস। প্ৰফুল্ল দত্ত গোস্বামীৰ শেষ কোট 1948 চনত, কেঁচাপাতৰ কঁপনি 1952 চনত, এদিন 1969 চনত চন্দ্ৰপ্ৰসাদ শইকীয়া ৰচনা আছিল। অনুসন্ধান 1987 চনত প্ৰকাশ পাইছিলে, শিলভদ্ৰৰ ৰচনা। মৰুদ্যান 1991 চনত প্ৰকাশ পাইছিলে, ভূপেন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্যই ৰচনা কৰিছিল। 5 নম্বৰত উল্লেখ কৰিব প্ৰসিদ্ধ ঔপন্যাসিক চৈয়দ আব্দুল মালিক প্ৰকৃতিৰ বিষয়বস্তু প্ৰকাশ। 6 নম্বৰত উল্লেখ কৰিব চৈয়দ আব্দুল মালিকে প্ৰগতিবাদী ভাৱধাৰাৰ ৰথৰ চকৰি ঘূৰে 1950 চনত প্ৰকাশ পাইছিলে। মধ্যবিত্তৰ মানসিকতা, জুৰিৰ ঘাট অঘৰী আত্মাৰ কাহিনী আৰু মানৱতাবাদী ৰূপে প্ৰকাশ কৰিছিল ৰূপাৱলীৰ পলস। 7 নম্বৰত উল্লেখ কৰিব স্বৰাজোত্তৰ কালৰ অসমীয়া উপন্যাসৰ সমূহৰ ভিতৰত জীৱনীমূলক উপন্যাস উল্লেখযোগ্য। ক নম্বৰত উল্লেখ কৰিব প্ৰথম
ৰূপ তীৰ্থযাত্ৰী ছৈয়দ আব্দুল মালিকৰ জ্যোতিপ্ৰসাদৰ আদি জীৱনৰ ওপৰত ৰচিত। খ নম্বৰত উল্লেখ কৰিব বন্দুকা বেহাৰ মেদিনী চৌধুৰী মাধৱদেৱৰ জীৱনৰ ওপৰত ৰচিত। ৮ নম্বৰত উল্লেখ কৰিব ৰাজনৈতিক উপন্যাসসমূহৰ কথা। ৰাজনৈতিক উপন্যাসসমূহৰ ভিতৰত প্ৰথম হৈছে ৰাজপথে ৰিঙিয়ে 1955 চনত প্ৰকাশ কৰা হৈছিল। দ্বিতীয়তে উল্লেখ কৰিব আই 1960 চনত প্ৰকাশ কৰা হৈছিল। ৯ নম্বৰত উল্লেখ কৰিব আঞ্চলিক অৰ্থাৎ আঞ্চলিক উপন্যাস। ক নম্বৰত কপিলী পৰিয়া সাধু নৱকান্ত বৰুৱাৰ। খ নম্বৰত উল্লেখ কৰিব সেই নদী নিৰৱধি নিৰুপমা বৰগোহাঁই ৰচিত। গ নম্বৰত উল্লেখ কৰিব দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা 1988 চনত প্ৰকাশ পাইছিলে মামণি ৰয়ছম গোস্বামীৰ দ্বাৰা ৰচিত। ঘ নম্বৰত উল্লেখ কৰিব মধুপুৰ শিলভদ্ৰৰ দ্বাৰা ৰচিত। ১০ নম্বৰত উল্লেখ কৰিব স্বাধীনোত্তৰ কালৰ অসমীয়া উপন্যাসৰ ভিতৰত এটি হৈছে পৌৰাণিক উপন্যাস আৰু পৌৰাণিক উপন্যাসৰ ভিতৰত আছিল নতুন দিগন্ত 1962 চনত প্ৰকাশ কৰা হৈছিল। প্ৰেৰণাৰ প্ৰতীক 1964 চনত নাৰায়ণ বেজবৰুৱাৰ ৰচনা আছিল। খ নম্বৰত উল্লেখ কৰিব ৰশ্মিৰ কৰেং 1965 চনত প্ৰকাশ কৰা হৈছিল। মোহন মইনা 1970 চনত সুৰেশ গোস্বামীৰ দ্বাৰা ৰচনা। 11 নম্বৰ প্ৰকৃতিবাদী উপন্যাসিক হোমেন বৰগোহাঁই সুৱলা অস্তৰাগ এইকেইটা আছিল প্ৰকৃতিবাদী উপন্যাস। 12 নম্বৰত উল্লেখ কৰিব পাৰে মনস্তাত্ত্বিক উপন্যাস। ক নম্বৰত উল্লেখ কৰিব পাৰে এমুঠি তৰাৰ জিলিমিলি 1965 চনত কুমাৰ কিশোৰৰ দ্বাৰাই ৰচিত আছিল। খ নম্বৰত উল্লেখ কৰিব ত্ৰিশূল 1961 চনত প্ৰকাশ কৰা হৈছিল ছৈয়দ আব্দুল মালিক দেৱৰ দ্বাৰাই ৰচিত। 13 নম্বৰত উল্লেখ কৰিব পাৰে অস্তিত্ববাদী উপন্যাস অন্য যুগৰ অন্য পুৰুষ। এয়া হৈছে অস্তিত্ববাদীৰ প্ৰথম উপন্যাস। এনেকৈ যদি আপোনালোকে স্বৰাজোত্তৰ কালৰ অসমীয়া উপন্যাসক ভাগ কৰি লিখি লয় নিশ্চয় মনত ৰাখিবলৈ সুবিধা হ'ব। পৰীক্ষাত যদি প্ৰশ্ন এনেকৈ আহে যে পৌৰাণিক উপন্যাস দুখনৰ নাম লিখক তেতিয়াহ'লে আপুনি নতুন দিগন্ত ৰশ্মিৰ কৰেং এনেকৈ যিকোনো দুটা লিখি দিলেই হ'ব। এইদৰে সংক্ষিপ্ত ৰূপত নোটছ বনাই পঢ়িলে নিশ্চয় পৰীক্ষাৰ আগত গোটেই কিতাপটো দিনত 2-3 বাৰকৈ ৰিভাইজ দিবলৈ সক্ষম হ'ব আৰু পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। ভিডিঅ'টো কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব। এই সংক্ষিপ্ত নোটছ যদি আপোনাৰ পচন্দ হয় বা ভাল লাগে তেতিয়াহ'লে PDF ডাউনলোড কৰি ল'ব পাৰিব। ডেছক্ৰিপশ্যনত দুটা লিংক দিয়া আছে। এটা লিংক কেৱল এই দুটা অধ্যায় ডাউনলোড কৰিবলৈ, আনটো লিংকত সম্পূৰ্ণ এই কাকতটোৱে অৰ্থাৎ তৃতীয় কাকত ডাউনলোড কৰি ল'ব পাৰিব। যদি আপোনাৰ উপকাৰত আহে তেতিয়াহ'লে আপোনাৰ সহপাঠীৰ লগত শ্বেয়াৰ কৰিব, লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। এই চেনেলটোত MA এছামিজ আৰু MA এডুকেশ্যনৰ প্ৰতিটো কাকতৰ প্ৰতিটো অধ্যায় এনেকৈ সংক্ষিপ্ত ৰূপত নোটছসমূহ আলোচনা কৰা হ'ব। পিছৰ খণ্ডসমূহ চাবলৈ নাপাহৰিব। আজিলৈ সামৰিছোঁ। ধন্যবাদ।